লোকসভাৰ যি উপনিৰ্বাচন হ'বলৈ গৈ আছে তাৰ কাৰণে কেইবাখনো প্ৰদেশৰ স্থানীয় সভাপতি আৰু য'ত আমি পাৱাৰত আছোঁ তাৰ মুখ্যমন্ত্ৰী বা লগতে আমাৰ প্ৰভাৰী আৰু সাধাৰণ সম্পাদক সংগঠন এইসকলক আমন্ত্ৰণ জনাইছে। ইতিমধ্যে আলোচনা হৈ গ'ল। আমাৰ দুখন আসন আছিলে, দুইখন আসনৰ কাৰণে আলোচনা হ'ল। আমি আটাইগৰাকী প্ৰাৰ্থীৰ কথা আলোচনা কৰিছিলোঁ, কিন্তু এতিয়ালৈকে ঘোষণা হোৱা নাই। আমাৰ আশা আছে আজি সন্ধিয়াৰ ভাগত ৰাজ্যসভাৰ যি উপনিৰ্বাচন হ'বলৈ গৈ আছে আমাৰ প্ৰাৰ্থীসকলৰ নাম কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব। কোনকেইজন প্ৰাৰ্থীয়ে প্ৰাধান্য পোৱাৰ সম্ভাৱনা আছে? আপুনি যিটো 10জনৰ নাম ইতিমধ্যে উল্লেখ কৰিছিল, আটাইকেইজনৰ নাম চৰ্চা হৈছে, আলোচনা গোটেইকেইজন হৈছে আৰু গোটেইকেইজনে ফিটেড। তাৰ মাজত দুজনহে দিব লাগিব কুৰ্চী, যিহেতু দুখন আসন দুখন নিশ্চিতভাৱে জ্যেষ্ঠতা সকলোৱে জ্যেষ্ঠ নেতা নেত্ৰী আছে, সকলো কথাই প্ৰাৰ্থীৰ প্ৰতি তেওঁলোকৰ অৱদান আছে। আমি দলে একেষাৰে স্বীকাৰ কৰোঁ, চৰকাৰে একেষাৰে স্বীকাৰ কৰে। বহুদিন ধৰি তেওঁলোকে দলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লৈ কাম কৰিছে। এইবাৰ তেখেতসকলে ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ কাৰণে এপ্লাই কৰিছে, হ'ল আৰু ইলিজিবল। মন্ত্ৰীৰ ৰামেশ্বৰ তেলীৰ নাম উচ্চাৰিত হৈ আছে, চব চৰ্চাত আছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া নহয়, আটাইবিলাকৰ নাম তাত উচ্চাৰিত হৈছে। দেখা পোৱা গৈছে যে দুজনকৈ বাহিৰৰ প্ৰাৰ্থীৰ নামো চৰ্চা চলি আছে, গতিকে কোনো বাহিৰৰ প্ৰাৰ্থী অৰ্জুন মুণ্ডা বা আৰ কে সিঙৰ নাম আমাৰ লগত কোনো ধৰণৰ তেনেকুৱা আলোচনা হোৱা নাই, বাহিৰৰ নহয়। বৰাক ব্ৰহ্মপুত্ৰ হ'ব পাৰে নেকি? বৰাক ব্ৰহ্মপুত্ৰ হোৱা নাই চৰ্চা, কাৰণ 10জনেই চৰ্চা আছে অসমৰে আটাইকেইজন অসম নেতা। লোকসভাৰ যি উপনিৰ্বাচন হ'বলৈ গৈ আছে তাৰ কাৰণে কেইবাখনো প্ৰদেশৰ স্থানীয় সভাপতি আৰু য'ত আমি পাৱাৰত আছোঁ তাৰ মুখ্যমন্ত্ৰী বা লগতে আমাৰ প্ৰভাৰী আৰু সাধাৰণ সম্পাদক সংগঠন এইসকলক আমন্ত্ৰণ জনাইছে। ইতিমধ্যে আলোচনা হৈ গ'ল। আমাৰ দুখন আসন আছিলে, দুইখন আসনৰ কাৰণে আলোচনা হ'ল। আমি আটাইগৰাকী প্ৰাৰ্থীৰ কথা আলোচনা কৰিছিলোঁ, কিন্তু এতিয়ালৈকে ঘোষণা হোৱা নাই। আমাৰ আশা আছে আজি সন্ধিয়াৰ ভাগত ৰাজ্যসভাৰ যি উপনিৰ্বাচন হ'বলৈ গৈ আছে আমাৰ প্ৰাৰ্থীসকলৰ নাম কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব। কোনকেইজন প্ৰাৰ্থীয়ে প্ৰাধান্য পোৱাৰ সম্ভাৱনা আছে? আপুনি যিটো 10জনৰ নাম ইতিমধ্যে উল্লেখ কৰিছিল, আটাইকেইজনৰ নাম চৰ্চা হৈছে, আলোচনা গোটেইকেইজন হৈছে আৰু গোটেইকেইজনে ফিটেড। তাৰ মাজত দুজনহে দিব লাগিব কুৰ্চী, যিহেতু দুখন আসন দুখন নিশ্চিতভাৱে জ্যেষ্ঠতা সকলোৱে জ্যেষ্ঠ নেতা নেত্ৰী আছে, সকলো কথাই প্ৰাৰ্থীৰ প্ৰতি তেওঁলোকৰ অৱদান আছে। আমি দলে একেষাৰে স্বীকাৰ কৰোঁ, চৰকাৰে একেষাৰে স্বীকাৰ কৰে। বহুদিন ধৰি তেওঁলোকে দলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লৈ কাম কৰিছে। এইবাৰ তেখেতসকলে ৰাজ্যসভাৰ খালী হোৱা আসন দুখনৰ কাৰণে এপ্লাই কৰিছে, হ'ল আৰু ইলিজিবল। মন্ত্ৰীৰ ৰামেশ্বৰ তেলীৰ নাম উচ্চাৰিত হৈ আছে, চব চৰ্চাত আছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া নহয়, আটাইবিলাকৰ নাম তাত উচ্চাৰিত হৈছে। দেখা পোৱা গৈছে যে দুজনকৈ বাহিৰৰ প্ৰাৰ্থীৰ নামো চৰ্চা চলি আছে, গতিকে কোনো বাহিৰৰ প্ৰাৰ্থী অৰ্জুন মুণ্ডা বা আৰ কে সিঙৰ নাম আমাৰ লগত কোনো ধৰণৰ তেনেকুৱা আলোচনা হোৱা নাই, বাহিৰৰ নহয়। বৰাক ব্ৰহ্মপুত্ৰ হ'ব পাৰে নেকি? বৰাক ব্ৰহ্মপুত্ৰ হোৱা নাই চৰ্চা, কাৰণ 10জনেই চৰ্চা আছে অসমৰে আটাইকেইজন অসম নেতা।